এতিয়া আমাৰ ভেলাঘৰ কিবা গাইছো ভেলাঘৰ ৰেডি কি ক'ম আৰু আপোনালোকক আজি অকণিৰ এনেকুৱা উৎপাত এইবাৰ মাঘ বিহু উৰুকা ঘৰৰ ওপৰতহে খাব বোলে ৰিঅ'য়ে কালি গাই আছিলে তাক ভেলাঘৰ সাজি দিব লাগে কিন্তু মনটো কেনেকুৱা হৈ আছে আপোনালোকে গম পায়েই তেনে তাক যেনে তেনে ফুচুলালো কিন্তু এই উৎপাত লাগি গ'ল ঘৰৰ ওপৰতহে খানাটো খাব সেইকাৰণে আয়োজন কৰিছো আৰু এইফালে দিছে নে আজি যিমান পাৰো ইমান নাচিম আৰু যিমান পাৰো আপোনালোকক দেখাম দেই চাওক আজি 3 প্ৰকাৰৰ আইটেম হ'ব আমাৰ ঘৰত প্ৰথম হৈ গ'ল লোকেল মাছ একদম বাহু মাছ তাৰপিছত আনিছো ছাগলী তাৰ পাছত আনিছো ব্ৰহ্মপুত্ৰৰ আৰি মাছ অথনিটো দেখাইছিলে আৰু আমাৰ ভূপেনে গিফ্ট দিছে 1 কেজি সেয়া চাওকচোন কিমান ভাল পোৱা ওকে মই দেখাইছো ৰ'ব এজন আহিছে লগাবৰ কাৰণে দেখিবলৈ একদম সোণকলীয়া নিচিনা একে হয় নে বোল আমাৰ মোৰ লগৰ এজন আছে তাৰমানে তাৰ নামটো সোণকলি দেখিবলৈ একদম একে এয়া লগাই আছে এইফালে লগাইছো এইফালে লগাম তাৰ মাজতে আৰু টিপালখন দি দিম হৈ যাব আৰু বুলাই গা বেয়া মুখৰ অৱস্থা দি কেনেকুৱা হৈ গ'ল অকে কৰাই লৈছো ৰ'ব এতিয়া শান্তি দে শান্তি এতিয়া আমাৰ ভেলাঘৰ কিবা গাইছো ভেলাঘৰ ৰেডি ভেলাঘৰ নহয় আৰু ভেলাঘৰে আৰু দিয়াচোন আমাৰ কাৰণে এতিয়া শান্তি দে শান্তি এতিয়া আমাৰ ভেলাঘৰ কিবা গাইছো ভেলাঘৰ ৰেডি ভেলাঘৰ নহয় আৰু ভেলাঘৰে আৰু দিয়াচোন আমাৰ কাৰণে কি হ'ল কাৰ ঘৰ দেখাইছ তোমাৰ চিনাকি ঘৰ এটা দেখুৱাইছো এইটো মোৰ চিনাকি ঘৰ বোলে কোন কোৱাচোন নকওঁ এতিয়া নকওঁ মোৰ এক্স বোলে কাম নাই আৰু এতিয়া ওপৰলৈ আহিছোঁ আৰু ওপৰত কাম চলি আছে মই বাৰু এনে কিবা কথা কওঁ নে বাৰু আপোনালোকে কওকচোন বাৰু কমেণ্টত জনাব তই কি এনে কথা ক মই এনে কথা নকওঁ সেইটোৱে কৈছো থোৱা আহে আমাৰ গোটেই পল্টনটো আহি গ'ল এইজনী আমাৰ দেহা চাই দিয়া তাই ভয় খাইছে ৰিক এলে হেল'জেন লগাই দিব লাগিব ৰিক ভণ্টিয়ে কেলে কান্দিছে ভয় লাগে ভণ্টি গহীন দিছে নে আৰু এইফালে এজনী লৈছে পুতলা আমাৰ কিয় কান্দিছিলা হা ৰায়া হ'ব বান্দৰ টুপি পিন্ধাই দিছো কেনে এয়া চাওক মজা মছলা চছলা দি দিলা নি মছলা দি একদম মেৰিনেট কৰি থৈছো এতিয়া পিঁয়াজ তেলত দিছো তাৰপিছত ধুনীয়াকৈ বনাম আৰু মাছ ৰেডি কৰিম হয় বাৰু ইয়াত এজনে একদম উতলি আছে মাংস মাছ দেখাই দিয়া এয়া চাওক একদম লোকেল মাছ কিমান দেৰি লাগিব আৰু বেছি দেৰি নালাগে আধা ঘণ্টাত মাছ মাংস হৈ যাব তাৰপিছত 10 মিনিটত ভাত হৈ যাব খানা হৈ যাব মজা বোলাই ক'ত যোৱা এইখিনি লৈ পেলাই মোক ঘৰৰ পৰা খেদি